বহুত অসমীয়া ল'ৰা তাত এডজব হওক মানে ময়ো এটা সংস্থাপন পাইছো ইউটিউবৰ বাহিৰে মোৰ চিনি নোপোৱাটোৱে মোৰ চবতছে ডাঙৰ দুখ কাৰণ মতা পুৰুষ হৈ জন্ম ললো 1992 চনত মানুহে এতিয়া বাটত দেখিলে মাতে অ নব মই দাম দিয়া সেইটোকৈ দুখ একো নাই ককাইদেউ ৰাইজে ককাইদেউক মৰম দিয়ক যদি উঠি অহা প্ৰজন্মই এনেকুৱা ধৰণৰ কাম যদি কৰিবলৈ যদি বিচাৰে আপোনালোকৰ পৰা কিবা সহায় পাবনে হয় নিশ্চয় আমিও আমাৰ এটা ভাল সুযোগ বুলি ভাবিম যদি আমাৰ লগতে নিবনুৱা আৰু 10জন 20জন যুৱকক আমি সংস্থাপন দিব পাৰো কিমান টকাত এগ্ৰিমেণ্ট হৈছিলে 9 লাখ টকাত 9 লাখ টকাত আপোনালোকে যেনেকে এগ্ৰিমেণ্ট কৰিছিলে তেনেকে আপোনালোকে ঘৰটো পালেনে 9 লাখ টকাত হৈ গ'ল মাত্ৰ 3 মাহত হয় আকৌ আমি ভবা নাছিলো এনেকে হৈ উঠিব বুলি কি হৈ গ'ল দাদা 9 লাখ টকা কৈ আছে যে আপোনালোকে 3 মাহত কি হৈ গ'ল 3 মাহত 9 লাখ এবাৰ আহক আপুনি ভিতৰখন চাওক দেখাই দিয়কচোন মানে বুজি পোৱা নাই মই 9 লাখ টকা বুলি কৈ আছে যে আপোনালোকে কি হৈ গ'ল 9 লাখ টকা 3 মাহত 9 লাখ টকা কৈ আছে অকমান বুজাই দিছে আমি টাইলছৰ ৱৰ্ক কৰিছো তাৰপিছত ৰঙৰ কৰিছো ফল চিলিং কৰিছো ইয়াতে দেখিব আপুনি শ্লাইডিঙৰ খিৰিকী কৰা হৈছে আচ্ছা এইটো এটা ডিজাইন বনাইছে ন হয় এইটো আমাৰ ডিজাইনৰ কাম চলি আছে ধুনীয়া ডিজাইন এটা বনাইছে এইবিলাক মানে বহুত সুন্দৰ ডিজাইন আৰু এইবিলাক ডিজাইন মানে এনেকে বনাই ন হয় আচ্ছা আৰু কি আছে আৰু আপুনি চাব পাৰে ইয়াত প্ৰায় 7টা মান ৰুম এইটো কৰিডৰটো দেখিছে ফল চিলিঙৰ লাইটিঙৰ ব্যৱস্থা কৰা হৈছে আচ্ছা ইমান সুন্দৰ ন হয় কালাৰ ফিনিশিং এইটো সব কৰিডৰটো সব দিয়ে আপোনালোকে আগতে মই আপোনালোকক দেখুৱাই লৈছো তাৰ পিছত 9 লাখ টকা কি হৈছে মই আপোনালোকক জনাই আছো বাৰু হয় এইফালে ভিডিঅ' ফালে যাওঁ এইটো এটা ৰুম হৈছে এইটো চিলিঙৰ কাম কৰোৱা হৈছে স্লাইডিং হৈছে আচ্ছা ইলেক্ট্ৰিকেলৰ সম্পূৰ্ণ কাম কৰোৱা হৈছে আচ্ছা ইলেক্ট্ৰিকেল বিলাক হয় আচ্ছা এইটো দেখিছে এই গলিটো টাইলছ দিয়া হৈছে কাস্টমাৰে যেনে ধৰণে বিচাৰে তেনেকুৱা ধৰণৰ আমাৰ কাম কৰোৱা হৈছে আচ্ছা ঠিক আছে এইফালে আছে ন বেডৰুম আচ্ছা এইফালে ধুনীয়া একদম কনষ্ট্ৰাকচন হৈ আছে এইবিলাক কাম চলি আছে বাৰু এইবিলাক সুন্দৰকে সব একদম চিলিং টিলিং লগাই একদম ধুনীয়া এফালে একদম সুইচ বৰ্ড আদি কৰি সকলোবিলাক আৰু বিশেষকৈ মোৰ একদম কৰিডৰটো কিন্তু বিৰাট পছন্দ হৈছে আপোনালোকে সব এইবিলাক সব একদম ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে একদম ধুনীয়াকৈ টাইলছ লগাই দিছে অলমোষ্ট 90% আমাৰ কমপ্লিট হৈছে আৰু খুব বেছি 10-5% আমাৰ বাকী হৈ আছে আজিৰ ভিতৰত আমি ডেলিভাৰী দিয়া ডেট সেইকাৰণে দেখিছে আপোনালোকে খুব স্পীডত আমাৰ কামসমূহ চলি আছে আমি আজিৰ ভিতৰত কমপ্লিট কৰি কাষ্টমাৰক দিওঁ আমি যিটো টাইম লওঁ টাইমৰ ভিতৰত আমি কমপ্লিট কৰি দিয়া আপোনালোকৰ কথা পাতি অকণ বাহিৰলৈ যাওঁ আচ্ছা এতিয়া মোক কথাষাৰ বুজাই দিয়ক 9 লাখ টকাত কি কথা কৈ আছিলে আপুনি এই গোটেই প্ৰজেক্টটো আমি 9 লাখ টকাত কমপ্লিট কৰিছো ড্ৰিম হাউচ কনষ্ট্ৰাকচন নামৰ এটা কোম্পানী হয় আচ্ছা আপোনালোকৰ কোম্পানীৰ নাম ড্ৰিম হাউচ কনষ্ট্ৰাকচন আচ্ছা আমি ডিব্ৰুগড় তিনিচুকীয়াত বিভিন্ন জেগাত আমি কাম কৰো ভৱিষ্যতে আমি আৰু ডাঙৰকে ভাবি আছো তো এইটো আমাৰ প্ৰজেক্ট খুব কম বাজেটত মানে আমি এই কামটো কৰি উলিয়াইছো 9 লাখ টকা এই আসাম টাইপৰ ইমান ডাঙৰ ঘৰটো যে আমি দেখিলো এইটো মানে আপোনালোকে 9 লাখ টকাত কমপ্লিট কৰি বনাই দিলে এই বাৰান্দাখনো এক্সটেন্ডো কৰা হৈছে কিমান ডাঙৰ আপোনালোকে দেখিছে গোটেই টাইলছৰ কামখিনিও দৰ্জা খিৰিকী পৰা আদি কৰি গোটেই কামখিনি আমাৰ চলব কৰা হৈছে একদম 9 লাখ টকা কমপ্লিট হৈছে মানে এতিয়া কোনোবা ব্যক্তি যদি ঘৰ যদি বনাব বিচাৰে তেওঁলোকক কি আপোনালোকে কি ঘৰ বনাই দিব হয় আমি নিশ্চয় আমাৰ বনাই দিম আমাৰ গোটেই টিম আমাৰ ওচৰত আছে আমি গোটেই ঘৰ বনাই দিয়া হ'ব এতিয়া কি এই 9 লাখ টকা 10 লাখ টকা এতিয়া বাজেটটো কেনেকৈ হ'ব মানে এতিয়া ধৰক মই যদি কওঁ যে মোক 15 লাখ টকাৰ এটা মোক ঘৰ লাগে এতিয়া তো একচুৱেলি বাজেটটো কাষ্টমাৰৰ ওপৰত হ'ব কাষ্টমাৰে কেনেধৰণৰ বস্তু বিচাৰিছে কি বিচাৰিছে তাৰ ওপৰত বাজেটটো নিৰ্ধাৰণ হয় আচ্ছা মানে যোনে যেনেকৈ কোনো আসাম টাইপ লাগে আৰচিচি লাগে যেনেকুৱা যি লাগে G+1 G+2 বিল্ডিং লাগে কাবাক যেনেকুৱা ধৰণৰ কয় আমাৰ গোটেই টিম আছে আমাৰ গোটেই টিমে তেনে ধৰণৰ আমি কাম কৰিবলৈ চেষ্টা কৰোঁ ইয়াতো আপুনি যিঘৰ ব্যক্তিৰ আমি কাম কৰাইছোঁ তেওঁলোকৰ ৰিভিউ ল'লেও আপোনালোকে হয়তো গম পাব আমি সজাই পৰাই আমি কথা নকওঁ আমি কাম কৰি দেখুৱাওঁ কামৰ বিনিময়ত মানুহে আমাক বিচাৰিছে আৰু সেইকাৰণে আমি আজি এইটো পৰ্যায়ত খাৰা হৈ আছোঁ হয় খুব সুন্দৰকৈ দাদাহঁতে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ এটা খুব সুন্দৰকৈ তেওঁলোকে ঘৰ এটা নিৰ্মাণ কৰি উলিয়াইছে আৰু তেওঁলোকৰ এটা কথা কি আপোনালোকেও যদি এনেকুৱা ধৰণৰ ঘৰ যদি কোনোবাই যদি বনাব যদি বিচাৰে তেতিয়া আপোনালোকেতো তেওঁলোকক বনাই দিব আচ্ছা এতিয়া আপোনালোকক যোগাযোগ কৰিব কেনেকৈ তেওঁলোকে হয় আমাৰ নাম্বাৰ আছে নাম্বাৰটো আমি দি দিম নাম্বাৰটো দি দিব নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ যিটো নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখি আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক আৰু এটা কথা এতিয়া আমাৰ ভিডিঅ'টোতো অকল ধৰক ডিব্ৰুগড়তেতো নাচায় আমাৰ গোটেই অসমবাসী ৰাইজে আমাৰ বিভিন্ন জেগাৰ পৰা তেওঁলোকে ভিডিঅ'বিলাক চাই থাকে তেতিয়া আপোনালোকে কোনোবাই ধৰক যোৰহাট শিৱসাগৰ নগাঁও গোলাঘাটৰ পৰা যদি কোনোবাই আপোনালোকক ফোন কৰে তেওঁলোকক আপোনালোকে ঘৰটো কেনেকৈ বনাই তেওঁলোকেও আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰাওঁ বুলি ক'লে কৰাব পাৰিব আমি অসমৰ বিভিন্ন জেগাত এতিয়া বৰ্তমান ডিব্ৰুগড় তিনিচুকীয়া সামৰিছোঁ ভৱিষ্যতেও মানে কোনোবাই যদি বিচাৰে আমি কৰি দিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ আমাৰ টিম আছে মানুহ আছে মানুহৰ আমাৰ ওচৰত অভাৱ নাই কাম কৰা বনোৱাৰ অভাৱ নাই আৰু গোটেইখিনি মেটেৰিয়েলছৰ পৰা
কাম কৰা বনোৱাৰ লগত যি বনোৱাকে নালাগক কিয় আমাৰ ফালৰ পৰা দিয়া হয় মানে। আচ্ছা মই আপোনালোকক আৰু এটা কথা সুধো যে প্ৰায় আমি এটা কথা শুনিবলৈ পাওঁ কি আমাৰ অসমীয়া মানুহে কাম নকৰে, আমাৰ থলুৱা আমাৰ নিজৰ স্থানৰ যিবিলাক ব্যক্তি আছে তেওঁলোকে কাম নাপায় বা কাম নকৰে বা ধৰক তেওঁলোকে বহি ৰাজ্যলৈ গুচি যায়গে। আপোনালোকে যিখিনি মানুহে কৰ্মচাৰী লগাইছে এই কৰ্মচাৰীবিলাক আপোনালোকে ক'ৰ পৰা আনিছে? হয়, এইখিনি আপোনাক এটা আমি ভাল মেছেজ দিব বিচাৰিছো। এইখিনি আমাৰ যিমানখিনি আমাৰ বনোৱা আছে আমাৰ থলুৱা ডিব্ৰুগড় তিনিচুকীয়া হওক আমাৰ চৰাইদেউ পৰা আহিছে গোটেইখিনি থলুৱা মানে কি ইয়াতে কৰিব জানিলে ইয়াতে বহুত পইচা আছে, কৰিব জানিব লাগিব। নিবনুৱা বুলি অকল বহি থাকিলে বা চাই থাকিলেও নহ'ব, আমাৰ ইয়াতে মানে কাম কৰিও স্বাৱলম্বন হ'ব পাৰে। মই এতিয়া গৌৰৱেৰে ক'ব বিচাৰোঁ মই নিজৰ লগতে মোৰ প্ৰায় 100-200 মানুহ মই এই কোম্পানীটোত জড়িত হৈ আছে, 200টা পৰিয়াল আজি চলাবলৈ সক্ষম হৈছে। ভৱিষ্যত দিনত যদি আৰু আমি ভাল কাম কৰি যাওঁ বা মোৰ মানুহখিনিয়ে যদি নিজৰ বুলি ভাবি গোটেই কামটো কৰে বা প্ৰজেক্টটো নিজৰ বুলি ভাবি কৰে, সময় দিয়ে, তেতিয়া আমি আৰু 1000টা কাম পালে আৰু আমি 1000টা পৰিয়ালক সংস্থাপন দিবলৈ আমি মানে পাৰিম বুলি আমি ভাবিছোঁ। আচ্ছা এতিয়া আপোনালোকে যিখিনি ব্যক্তি কাম কৰাইছে গোটেইখিনি আমাৰ একদম থলুৱা আমাৰ থলুৱা অসমীয়া বুলিও নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ মোৰ লগত জড়িত হৈ আছে। কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ জাতি জনগোষ্ঠী বুলি নহয়, কিন্তু মোৰ গোটেই মানুহখিনি থলুৱা। মানে বহুতে কয় ন বাহিৰৰ পৰা বহিৰাগত মানুহ হয়, এনেকুৱা হয়। আমাক বহুতে কৈছে তই বাহিৰৰ পৰা আনি কাম নকৰাও কিয়? আমি আচলতে আমাৰ চিন্তাধাৰণা অলপ বেলেগকৈ আমি ভাবিছোঁ। কেলৈ কৈছোঁ বাহিৰৰ মানুহ আনিলে আমি হয় আমাৰ প্ৰফিট মাৰ্জিনটো বেছি থাকে, কিন্তু আমাৰ এই থলুৱা মানুহখিনি ক'ত যাব? তো আমি থলুৱা মানুহখিনিৰ কথা প্ৰথম ভাবিব লাগিব। যিহেতু আমি মাটি বালিত থাকি আমি ডাঙৰ হোৱা, ময়ো বহুত টাউনৰ ল'ৰা নহয়, মই গাঁৱৰ পৰা উঠি আহি আজি এই বস্তুবোৰ আমি কৰি গৈ আছোঁ সমাজৰ মাজত। তো গতিকে মই এই থলুৱা বোলা বস্তুটো মোৰ চেণ্টিমেণ্ট এটা আছে। গতিকে মই প্ৰফিট মাৰ্জিনটো চোৱা নাই, এটা শুদ্ধ পথ দিছোঁ, ৰাস্তা দিছোঁ যাতে মানুহখিনি চলি যাব পাৰে, লগতে ময়ো চলি যাব পাৰোঁ। হয় হয়। আচ্ছা এতিয়া আৰু এটা কথা ধৰক যেতিয়া এজন ব্যক্তিয়ে ঘৰ এটা অৰ্ডাৰ দিব তেওঁ এতিয়া গোটেই ডিজাইনৰ পৰা আদি কৰি সেইবিলাক আপোনালোকে গোটেইখিনি আমাৰ গোটেই টিম আছে। আমাৰ টিমে যাব ছাৰ্ভে কৰিব কেনেকুৱা ধৰণৰ কি প্ৰজেক্ট লাগে, কিমান ৰুম লাগে, আমাৰ আৰ্কিটেকচাৰ ড্ৰয়িং গোটেইখিনি আমাৰ ফালৰ পৰা কৰা হ'ব। মেটেৰিয়েলছৰ পৰা লেবাৰৰ পৰা গোটেইখিনি আমাৰ ফালৰ পৰা দিয়া হ'ব। আচ্ছা আৰু পেমেণ্টৰ কথা যদি মই অকণমান জানিব বিচাৰোঁ, এতিয়া কথাটো কৈছোঁ ধৰক মই বোলে আপোনাক ধৰক 15 লাখ টকা এটা মোৰ বাজেট আছে, 15 লাখ টকাত ধৰক মোৰ এটা ঘৰ এটা লাগে, এতিয়া ধৰক তেওঁলোক তেতিয়া এই আলোচনাটো কেনেকৈ হ'ব? হয়, আমি প্ৰথমে ছাইট ভিজিট কৰাৰ পিছত তেওঁক আমি জানিব বিচাৰিম কাষ্টমাৰজনে কেনেকুৱা ঘৰ বিচাৰিছে, কিমান টকাৰ ভিতৰত বিচাৰিছে। তেওঁ 15 লাখ টকাটো আমাক আগতীয়াকৈ দিব নালাগে। তেওঁক আমি এটা বাজেট আমি মানে ভাগ কৰি দিম যে আপুনি ইমানখিনি কাম হ'লে বোলে আমাৰ ইটা জোৰাইত আপুনি বোলে 2 লাখ টকা মোক দিব লাগিব, বোলে প্লাষ্টাৰ সময়ত আপুনি মোক 2 লাখ টকা দিব লাগিব। সেনেকুৱা ধৰণৰ আমাৰ গোটেই পে'মেণ্টটো আমাক একেলগে দিব নোৱাৰে। আপুনি মিনিমাম কিবা এটা পে'মেণ্ট কৰিও আমাক কাম ষ্টাৰ্ট কৰাব পাৰে। আৰু ড্ৰয়িঙৰ কাৰণে আমাক এক্সট্ৰা কষ্ট দিব নোৱাৰে। আমি বিভিন্ন জেগাত আপুনি ড্ৰয়িং কৰিব গ'লে 1.5 লাখ টকা আপোনাক দৰকাৰ হয় বা তেওঁ আহি চোৱা মেলা, এই আমাৰ গোটেই ইঞ্জিনিয়াৰ গোটেই বস্তুটো চাই থাকিব, তত্ত্বাৱধানত ইঞ্জিনিয়াৰ তত্ত্বাৱধানত গোটেই সমগ্ৰ প্ৰজেক্টটো হ'ব। আপোনাৰ তাত একো টেনশ্যন ল'বলগীয়া, মেটেৰিয়েলছটো আপুনি চেক কৰিব পাৰে। আপুনি যিটো বস্তুৱে কম সেইটো বস্তুৱে লগাম। আগতে এগ্ৰিমেণ্ট হ'ব, বৰ্ডত লগা চুইচটোলৈকে আমাৰ এগ্ৰিমেণ্ট থাকিব। এগ্ৰিমেণ্টতকৈ মানে এটা বস্তু আমি বেয়াও নিদিওঁ, লাগিলে আমি ভাল দিম। যদি কাষ্টমাৰ সেইটোতো সুখী নহয় আমি ভাল দিবলৈ যত্ন কৰিছোঁ। আৰু এটা কথা জানিব বিচাৰিছোঁ, যদি উঠি অহা প্ৰজন্মই ধৰক এনেকুৱা ধৰণৰ কাম যদি কৰিবলৈ যদি বিচাৰে আপোনালোকৰ পৰা কিবা সহায় পাবনে? হয় নিশ্চয়, আমিও আমাৰ এটা ভাল সুযোগ বুলি ভাবিম যদি আমাৰ লগতে নিবনুৱা আৰু 10-20জন যুৱকক আমি সংস্থাপন দিব পাৰোঁ। বিভিন্ন জেগাৰ পৰা জিলা বা অঞ্চলৰ পৰা আমাৰ লগত ব্ৰাঞ্চ খুলিও আমাৰ লগত মানে তেওঁলোক সংস্থাপন হ'ব পাৰিব। লগতে তেওঁলোকৰ থলুৱা মানুহ যিখিনি কাম কৰি আছে জনা মানুহ সেইখিনিকো এটা পথ দেখুৱাব পাৰিব আমাৰ লগত মানে সহযোগিতা আগবঢ়াই, সেইটো আমি ভাবিছোঁ। খুব সুন্দৰ। যদিহে অসমত বসবাস কৰা যদি উঠি অহা প্ৰজন্মই যদি এওঁলোকৰ লগত যদি কনষ্ট্ৰাকশ্যনত যদি আপোনালোকে যদি কাম কৰিব যদি বিচাৰিছে তেওঁলোকে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু স্ক্ৰীণত যিটো নাম্বাৰ আপোনালোকে দেখি আছে সেইটো যোগাযোগ কৰক। আপোনালোকে এওঁলোকৰ পৰা এটা চাব এজেঞ্চিও ল'ব পাৰিব তেওঁলোকে কোৱা মতে। আৰু যদিহে কোনোবা থলুৱা ব্যক্তিয়ে যদি এওঁলোকৰ লগত যোগালী বা ধৰক মিস্ত্ৰী বা এওঁলোকে যদি এনেকুৱা ধৰণৰ কাম কৰিব যদি বিচাৰে সেইবিলাকো কৰিব পাৰিব। আমাৰ বহুত নিবনুৱা আমাৰ অসম এৰি পেলাই তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে কাম কৰি আছে। তেওঁলোকে তাত কি দৰমহা পায় নাপায় মই নাজানো, মুঠতে বহুতে আমাক কয় যে অসমত কাম নাই বা কাম আমি নাপাওঁ বুলি কয়। কিন্তু তেওঁলোকে যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো দেখি পেলাই তেওঁলোকে যদি আপোনালোকৰ লগত যদি যোগাযোগ কৰে আপোনালোকেতো তেওঁলোকক কাম দিব। হয় হয়, আমি থলুৱা যুৱকক কেতিয়াও মানে ঘূৰি যাব নিদিওঁ, আঁকোৱালি লৈছোঁ। আৰু আমিও ইয়াত প্ৰত্যেকজনে কিন্তু এজন মালিক, কোনো কৰ্মচাৰী বুলি নহয়। মোৰ লগত ভেদভাৱ বোলা বস্তু নাই। একেলগে বহি খাইছোঁ, একেলগে থাকিছোঁ, একেলগে প্ৰজেক্টৰ কাম কৰিছোঁ, গোটেইখিনি আমি মিলিজুলি থাকোঁ। খুব সুন্দৰ পৰিয়াল। মোৰ 200 মানুহ এতিয়া বৰ্তমান লাগি আছে। 200টা আমি এটা পৰিয়াল হিচাপে আমি আগবাঢ়ি গৈ আছোঁ।
অশেষ ধন্যবাদ থাকিল আপোনাক ইমানখিনি সময় দিয়াৰ বাবে এইখিনি কথা জনাই দিলোঁ আপোনাক আৰু আচ্ছা এতিয়া মই আপোনালোকৰ ঘৰটো অকণমান মই দেখুৱাই দিওঁ যে কি সুন্দৰকৈ ধৰক তেওঁলোকে ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে এইটো হৈ গ'ল একদম চাইডটো হয় আৰু ফ্ৰণ্ট চাইডটো মই আপোনালোকক অকণমান এফালৰ পৰা দেখুৱাই দিছোঁ আপোনালোকে এফালৰ পৰা চাব পাৰিব এইটো চাওক এইটো হৈ গ'ল ফ্ৰণ্ট চাইড এইটো হৈ গ'ল ফ্ৰণ্ট চাইড আৰু এইফালে হৈ গ'ল চাইডৰ বাৰাণ্ডা আৰু মাত্ৰ 9 লাখ টকা তেওঁলোকে এই ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে খুব সুন্দৰকৈ আৰু এইফালৰ পৰা মই অকণমান আপোনালোকক চাইডৰ পৰা দেখুৱাই দিছোঁ এইটো চব চাইডৰ পৰা কি সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে যথেষ্ট ডাঙৰ ঘৰটো যথেষ্ট ডাঙৰ ইয়াত 7টা ৰুম তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে মাত্ৰ 9 লাখ টকাত হয় আৰু এই 9 লাখ টকাৰ ঘৰটো চাবৰ কাৰণে যে বিভিন্ন স্থানৰ পৰা বহু ব্যক্তি আহিছে আৰু ইয়াত আহি যে মই কুসুমদাক লগ পাইছোঁ কুসুমদা ভাল বহুত দিনৰ পাছত লগ পাইছোঁ কেনেকুৱা লাগিছে আপোনাৰ এই ঘৰটো দেখি ঘৰটোতো সঁচাকৈ খুব ধুনীয়াকৈ সজাইছে তেখেতলোকে আৰু 9 লাখ টকাত আচলতে এটা বেলেগ ধৰণৰ ঘৰ উপহাৰ দিছে বুলি মই ভাবোঁ আৰু এটা কথা বিশেষকৈ আমাৰ এইটো কাৰণে ভাল লাগিছে কাৰণ কেলে আমাৰ অসমীয়া মানুহখিনিয়ে এনেকুৱা ধৰণৰ কামখিনি কৰিবৰ কাৰণে ওলাই আহিছে নহয় জানো নহ'লে কি হয় আমি একদম বাহিৰা মানুহবিলাক আনি পেলাই আমি এনেকুৱা ধৰণৰ কামবিলাক কৰাব লগা হৈছিল আগতে আজিৰ পৰা আপুনি যদি চাই আজিৰ পৰা 10-15 বছৰ আগত কেইটা অসমীয়া ল'ৰাই মিস্ত্ৰী ইমান ধুনীয়াকৈ কাম কৰিছিলে আপুনি যদি চাই এতিয়া অসমীয়া ল'ৰাই ইমান ধুনীয়াকৈ কনষ্ট্ৰাকশ্যনৰ কামত যে লাগিছে আৰু ইমান ধুনীয়া ঘৰ বনাইছে সেইটো আমাৰ কাৰণে পজিটিভ চাইন আৰু ৰূপমকো বহুত ধন্যবাদ দিছোঁ আৰু এই সুযোগতে আৰু যিহেতু অসমীয়া ল'ৰাই উদ্যোগ হৈছে বহুত আৰু তাৰ এই ব্যৱসায় আৰু এই কনষ্ট্ৰাকশ্যন ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনটো আৰু ডেভেলপ হওক আৰু বহুত অসমীয়া ল'ৰা তাত ডেভেলপ হওক আৰু বহুত ধুনীয়া ধুনীয়া ঘৰ বনাওক আৰু উপহাৰ দিয়ক তাৰে কামনা কৰিছোঁ একদম ধন্যবাদ থাকিল আপোনাক ইমানখিনি সময় দিয়াৰ বাবে হয় হয় ইয়াতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ যে মোৰ পিছফালে আছে এয়া প্ৰণৱ হয় আৰু তোমাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ যিহেতু তুমি এই ঘৰটোৰ লগত তুমিও অকণমান জড়িত আছা বুলি কোৱা শুনিছোঁ অকণমান আমাক জনোৱাচোন কথাবিলাক কেনেকুৱা কাৰণ কেলে মই বিশেষকৈ আমাৰ অসমীয়া জাতি বা আমাৰ চেণ্টিমেণ্ট এটা মোৰ আছে অসমীয়া আমাৰ নিজৰ জাতিটোক লৈ সেইকাৰণে মই প্ৰায় মোৰ ভিডিঅ'বিলাকৰ এই অসমীয়া শব্দবিলাক আহি থাকে এতিয়া তুমি অকণমান মোক কোৱাচোন আগতে চোৱা আমাৰ অসমীয়া মানুহবিলাকে ঘৰ এনেকুৱা ধৰণৰ কোনো মিস্ত্ৰী নাই যোগালী নাই চবে ভাবিছিলে সেই তেনেকুৱা থাৰ্ড ক্লাছ কাম এটা কৰে নেকি বুলি কিন্তু এতিয়া দেখিছোঁ মানে আমাৰ অসমীয়া মানুহ ব্যক্তিবিলাকে ওলাই আহিছে নহয় জানো কি ক'বা মানে চাওক মই যদি উদাহৰণ চাওঁ যেনেকৈ মোৰ জীৱনৰ ৰং ইউটিউব চেনেল ফেচবুক পেজ তাৰপিছত গ'ল জীৱনৰ ৰং চেলুন ঠিক তেনেকৈ তাত মই যিটো অসমীয়াগিৰিৰ কথা আপুনি কৈ আছে তাত মই অসমীয়াগিৰি কৰি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ তো ঠিক তেনেধৰণে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যন দুলীয়াজনৰ মানে টিমটো হয় সেই টিমটোৰ লগত চৰাইদেউ শিৱসাগৰ ডিব্ৰুগড় গোটেই মানে আমাৰ থলুৱা যুৱকসকল একত্ৰিত হৈ মানে এই ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ কাম কৰি থকা হৈছে আপোনালোকৰ সম্পূৰ্ণ ঘৰখন মানে বনাই দিয়া এক প্ৰয়াস আৰু সেই তেওঁলোকৰ প্ৰয়াসৰ লগত ময়ো জড়িত হৈ আছোঁ তো গতিকে ময়ো নিজে সুখী হৈছোঁ মানে ময়ো এটা সংস্থাপন পাইছোঁ ইউটিউবৰ বাহিৰে বাকী আপুনি আহি মোক উৎসাহ জনাইছে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ চৰকাৰে অসম মোৰ ককাই হয় মোক প্ৰতিটো ক্ষেত্ৰত সহায় কৰে আজি ভাই হিচাপে মোৰ ওচৰলৈ আহিলে মোক সহায় কৰিলে পুনৰবাৰ একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ যদি এনেকুৱা ধৰণৰ সপোনৰ ঘৰখন বনাব লগা থাকে আছাম টাইপৰ ঘৰৰ কথা মই বিশেষকৈ কৈছোঁ আমাৰ সপোনবিলাকতো সৰুৰ পৰাই যাওঁ তো ময়ো আছাম টাইপৰ ঘৰ বনাইছোঁ আপোনালোকে যদি আছাম টাইপৰ ঘৰ বনাব বিচাৰে তেনেহ'লে আপোনালোকে চাওক ইয়াত 9 লাখ টকাত আমি 80% কাম কৰিছোঁ তো তেনেহ'লে আৰু মানে ধৰক 3 লাখ টকা এটা যদি আপোনালোকে প্লাছ কৰে এখন সুন্দৰ সপোনৰ ঘৰ আপোনালোকৰ হৈ উঠিব ডিসপ্লেত কন্টাক্ট নাম্বাৰ এটা দি দিবলৈ অনুৰোধ জনাইছোঁ আমাক ফোন কৰক আপোনালোকৰ ঘৰখন বনাই দিয়াৰ চেষ্টা কৰিম ধন্যবাদ একদম ধন্যবাদ থাকিল তুমি ইমানখিনি আমাক সময় দিয়াৰ বাবে আৰু মোৰ লগত যে আৰু এজন আছে আপোনালোকে সকলোৱে চিনি পায় বাৰু নামটো কওঁ নে নকওঁ নামটো কৈ দিওঁ নেকি ৰাজীৱ দুৱৰী আৰু এওঁকতো চিনি নোপোৱা কোনো ব্যক্তি নাই বাৰু মই চিনি নোপোৱাটোৱে মোৰ চবতছে ডাঙৰ দুখ কাৰণ মতা পুৰুষৰ জন্ম ল'লোঁ 1992 চনত মানুহে এতিয়া বাটত দেখিলে মাতে নব মই দাম দিয়া সেইটোতকৈ দুখ একো নাই ককাইদেউ ৰাইজে ককাইদেউক মৰম দিয়ক মৰম চেনি দিয়ক এনেকৈ ঘৰ বনাওক আৰু কি ক'ম ক'বলৈ একোৱে নাই ধন্যবাদ আচ্ছা আৰু ঘৰটো আপোনালোকে আচ্ছা মোক এটা কথা কোৱা মই যিহেতু অসমীয়া ল'ৰা মোৰ অসমীয়ালৈ বহুত এটা চেণ্টিমেণ্ট আছে মই তোমাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে অসমীয়া মানুহে কাম কৰিব পাৰে নে কিয় নাই আকৌ কৈয়ে আছোঁ আমি হোটেলত বাচন ধুই আজি ইউটিউবাৰ বনিছোঁ আৰু কি কথা আছে তাত লোকৰ গেলামালৰ দোকানত চেলমেন কৰিছোঁ আৰু কি লাগিছে কামৰ হ'ব নাই চব কৰিব লাগে বহুতে কয় যে অসমত কাম নাই অসমৰ মানুহে অসমৰ ল'ৰা ছোৱালী সেইকাৰণে বাহিৰলৈ গুচি যায় কিন্তু বাহিৰৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাক আহি অসমত কাম পায় আৰু ইয়াৰ পৰাই লাখে লাখে টকা তেওঁলোকে মাহে কমাই যায় কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে কিন্তু বাহিৰলৈ গুচি যায় কি ক'বা অসমীয়া ল'ৰা ছোৱালীখিনিৰ ওপৰত ক'ব পৰাকৈ মোৰ শক্তি হোৱা নাই কিন্তু মই এটা কথা জানো ভোক লাগিলে মই কৰ্ম কৰি খাবই লাগিব তো মোৰ ঘৰত কোনোবাই আনি নাই দিয়া বুলি মই অকণমান পঢ়া শুনা কৰিলোঁ বুলিয়ে মই যে কিবা এটা কাম নকৰিম বা কিবা তেনেকুৱা মোৰ দৃষ্টিত মই তেনেকুৱা নহয়
আৰু মই মোৰ লগৰ দুই এজনক ক'ব পাৰিম যে তোমালোক তেনেকুৱা নহ'বা কৰ্ম কৰি খোৱা। বাকী অসমৰ ল'ৰা ছোৱালীখিনি ক'ব পৰা শক্তি অৱশ্যে মোৰ হোৱা নাই, কাৰণ বয়সো ইমান বেছি হোৱা নাইতো। বাকী কিন্তু কৰ্ম কৰিব লাগে, কৰ্মত কোনো সৌব নাই, সি মিস্ত্ৰীয়ে হওক যিয়ে হওক যিয়ে নহওক চব কৰিব লাগে। একদম ধন্যবাদ থাকিল তুমি ইমানখিনি সময় দিয়াৰ বাবে। আৰু এটা কথা মই ক'ম, চব আজি যিহেতু ইয়াত অসমীয়া মানুহে এটা ঘৰ নিৰ্মাণ কৰি উলিয়াইছে, সকলোবিলাক একদম যোগালীৰ পৰা মিস্ত্ৰীৰ পৰা একদম ঠিকাদাৰৰ পৰা সকলো মানে সকলো অসমীয়া আৰু গোটেই গাঁও ৰাইজ আহিছে আজি ইয়াত ঘৰ চাবৰ কাৰণে। আৰু ঘৰ এটা নিৰ্মাণ কৰোঁতে ঘৰৰ বেক চাইডে অৰ্থাৎ ঘৰ এখন তৈয়াৰ কৰিবৰ কাৰণে বহু ব্যক্তি লাগে, আৰু সেই ব্যক্তি হৈ গ'ল এইবিলাক দেখিছে, এইবিলাক সকলোবিলাক হৈ গ'ল অসমীয়া ব্যক্তি, অসমীয়া থলুৱা ব্যক্তি। আপোনালোকে সকলোতে অসমীয়া নহয় জানো? আপোনালোকেতো সকলোৱে এই ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে, আপোনালোকে সকলোৱে দিন ৰাতি কষ্ট কৰি নহয় জানো? আচ্ছা, মোক এটা কথা আপোনালোকৰ পৰা কওকচোন, যে বহুত ব্যক্তিয়ে কয় যে অসমত কাম নাই, অসমত কাম নাপাওঁ কাৰণে আমি বহিৰাগত মানে অৰ্থাৎ বাহিৰলৈ গুচি যাওঁ। অসমত কাম আছে নে নাই? অসমত কাম আছে? আপোনালোকৰ একো দিগদাৰ হোৱা নাই অসমত কাম পাবৰ কাৰণে? হাজিৰা দৰমহা যি পায় আপোনালোকে সকলোৱে পাই আছে। অসমত কাম নথকাটো নহয়, কাম আছে। তেওঁ হয় চাওক, এওঁলোকে কৈছে যে অসমত কাম আছে, কিন্তু আমাৰ বহু ব্যক্তিয়ে কয় যে অসমত কাম নাই। যি কি নহওক, আৰু এওঁলোকে আপোনালোকে সকলোকে অশেষ ধন্যবাদ জনালোঁ ইমান সুন্দৰ এটা ঘৰ নিৰ্মাণ কৰি দিয়াৰ কাৰণে। আৰু কিমান দিন লাগে ঘৰটো নিৰ্মাণ কৰি দিবলৈ? 3 মাহ ন? হয়, অশেষ ধন্যবাদ। আৰু এতিয়া মই আহোঁ ঘৰৰ মেইন মালিকলৈ। আপোনালোকে যিহেতু ঘৰৰ মালিক নহয় জানো? তে আপোনালোকৰ ঘৰটো ধৰক তেওঁলোকে আপোনালোকৰ যিটো এগ্ৰিমেণ্ট হৈছিলে, কিমান টকাত এগ্ৰিমেণ্ট হৈছিলে? 9 লাখ টকাত। 9 লাখ টকাত আপোনালোকে যেনেকৈ এগ্ৰিমেণ্ট কৰিছিলে তেনেকৈ আপোনালোকে ঘৰটো পালেনে? যিমতে কথা দিছিলে তেওঁলোকে? হয়, যিমতে মানে আৰ্কিটেক্সাৰ যেনেকৈ হেৰি ড্ৰয়িংটো কৰি দিছিলে তেনেকৈ আমি গোটেই ঘৰটো 9 লাখ টকাত আমি পাইছোঁ। মানে আপোনালোকে ছেটিছফাই হয়? মানে ইয়াত কোনো অবজেকশ্যন নাই? মানে তেওঁলোকে যেনেকৈ আপোনালোকক কৈছিলে যে আমি 9 লাখ টকাত এইটো দিম সেইটো দিম, আমুক লগাই দিম তামুক লগাই দিম, এতিয়া সম্পূৰ্ণ লগাই দিছে? ঠিক তেনেকৈ গোটেই কামখিনি এতিয়া চলি আছে। হয়, বেক চাইডে আপোনালোকে ঘৰটো দেখিছে কি সুন্দৰ। আপুনি কি ক'ব? আপুনি পূৰা ছেটিছফাই হয়নে? আপুনি একদম সম্পূৰ্ণ সুখী? মানে 9 লাখ টকাত এইটো নহয় যে পইচা বেছিকৈ ল'লে, ঠগি দিলে, ভালকৈ কাম নকৰিলে, তেনেকুৱা কিবা কথা আছে নেকি? এতিয়া সম্পূৰ্ণ সুন্দৰকৈ আপোনালোকে ভবা মতে বা আপোনালোকে যি আলোচনা কৰিছিলে আপোনালোকে সম্পূৰ্ণ পাইছে? ঠিক আছে, একদম ধন্যবাদ। আৰু তেওঁলোকে তেওঁলোকৰ মনৰ কথাখিনি ক'লে। আৰু আপোনালোকেও যদি এই ধৰণৰ এটা ঘৰ যদি নিৰ্মাণ কৰিবলৈ যদি বিচাৰিছে, আছাম টাইপেই হওক, RCC হওক বা যেনেকুৱা যি ধৰণৰ আপোনালোকৰ মনৰ সপোনৰ ঘৰবিলাক থাকে আপোনালোকে নিৰ্মাণ কৰি ল'ব পাৰিব। এই ভিডিঅ'টো আজি অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।